নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপৰ বিলৰ পাৰত থকা গছ গছনিবোৰ ৰেল বিভাগে উৰণীয়া সেতু এলিভেটেড কৰিডৰ ৰেলৱে কৰিডৰ নিৰ্মাণৰ বাবে গছ গছনিবোৰ কাটি শেষ কৰি পেলালে। ইয়াক লৈ ৰাজ্যত তীব্ৰ চৰ্চা চলি আছে। দীপৰ বিলৰ পাৰত থকা যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো এতিয়া নাইকিয়া হৈ গ'ল। আগৰ সৌন্দৰ্য এতিয়া নাই আৰু। গছ গছনি কাটি শেষ কৰি পেলালে। 200ৰো অধিক গছ 200টা গছ কাটি শেষ কৰি পেলালে। বন্ধু বান্ধৱীসকল, এই যে গছ গছনি কাটিলে, যিটো সৌন্দৰ্য আছিল সেই সৌন্দৰ্য এতিয়া নাইকিয়া হৈ গ'ল। আৰু দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৱেটলেণ্ড প্লেচ, ৰামচাৰ ছাইট। বন্ধু বান্ধৱীসকল, গছ গছনি কটাৰ ফলত পৰিৱেশ ভাৰসাম্য নষ্ট হ'ল। পৰিভ্ৰমী চৰাইৰ বাসস্থান ক্ষতি হ'ল। বন্ধু বান্ধৱীসকল, ৰেল বিভাগে নৰ্থ ইষ্ট ৰেলৱে ফ্ৰণ্টিয়াৰ ৰেল বিভাগে কিয় দীপৰ বিলৰ পাৰত থকা গছ গছনিবোৰ কাটিলে? কাৰণ ইয়াত হাতী এক্সিডেণ্ট হয়। সেইকাৰণে ৰেল বিভাগে এলিভেটেড ৰেলৱে কৰিডৰ নিৰ্মাণ কৰিব। দীপৰ বিলৰ মাজেৰে যোৱা যিটো ৰেল লাইন, তাত হাতীৰ এক্সিডেণ্ট বেছিকৈ হয়। হাতীৰ মৃত্যুবৰণ এক্সিডেণ্ট ৰোধ কৰিবলৈ ৰেল বিভাগে এই উৰণীয়া সেতু এলিভেটেড কৰিডৰ ৰেলৱে কৰিডৰ নিৰ্মাণ কৰিব, যাতে হাতীবোৰ অতি সহজে সুৰক্ষিতভাৱে, বন্যপ্ৰাণীবোৰ অতি সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে। বন্ধু বান্ধৱীসকল, কি ক'ম আৰু, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। থেংক ইউ।